মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি যুৱক যুৱতী গৰাকীয়ে আজি ডিগ্ৰী পাছ কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নুখুজো কিন্তু আমাৰ ইয়াত ক্যাম্পাস ৰিক্ৰুটমেন্ট নাই যে পাছ কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম গতিকে নুখুজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়া হয় আৰু সেই কাৰণে এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ আমি সেই যুৱক যুৱতীক প্ৰতি মাহত ২৫০০ টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম মই বিশ্বাস কৰোঁ যে এই এটা বছৰৰ আৰ্থিক সাপোৰ্টে বা অৰ্থনৈতিক সাপোৰ্টে প্ৰত্যেকগৰাকী যুৱক যুৱতীক এটা সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব নহলে আউট অফ ডেসপাৰেশন কেতিয়াবা আমি যত আমাৰ এক প্ৰকাৰ ক'ব গলে যত আমি যাব খুজো সময় লাগে সেই সময়খিনি নোপোৱাৰ কাৰণে কেতিয়াবা যত আমি যাব নিবিচাৰো বা জীৱনৰ যেটো সেকেন্ড এন্ড থাৰ্ড চইচ হয় তাক আমি খাবতি ল'ব লাগে এটা বছৰৰ সুস্থিৰতাই এটা বছৰৰ সমৰ্থনে আমাক আমাৰ ভাষাত ক'ব গলে খুব ঠাণ্ডা কৰি নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাত আমাক সহায় কৰিব সেইবাবে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি ২৫০০ টকাকৈ আমাৰ গ্ৰেজুৱেচন হোৱা লৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যেটো নতুন ব্যাচ পাস কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাস কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাস কৰি থকা সকলক দিম তেতিয়া হলে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় কাৰণ আমি বিচাৰো যে এবছৰতকৈ যি সকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰো ই এক নিবনুৱা ভাত্তালৈ ৰূপান্তৰ হ'ব ইয়াক আমি আনএমপ্লয়মেন্ট এলাউন্স হিচাপে দিব খোজা নাই ইয়াক আমি এটা ইনসেন্টিভ টু ডু সামথিং গুড ফৰ দা সোসাইটি টু গ্ৰেব দা অপৰচুনিটি আমি ইয়াক এটা ইনসেন্টিভ দিব খুজিছো হুইচ ইজ ডিস্টিংক্ট ফ্ৰম আনএমপ্লয়মেন্ট এলাউন্স